হা গুৱাহাটী গুৱাহাটী অসমীয়া কোৱা শুনি চিনি পালি নেকি ক'ত ঘৰ গুৱাহাটী গুৱাহাটী ফুটপাথত কওঁ ইয়াতে মই মানে ব্লগত আপোনালোকৰ লগত কথা কৈ আহি আছিলো যে অসমীয়া কৈ আহি আছো তেওঁ ইয়াৰ পৰা মাত দিছে ঐ ভাইটি ঘৰ ক'ত ৰে তোৰ বোলে মোক মানে অসমীয়াত কোনে দিলে মই আহিলো ইয়াতে থাকে মানে ৰাতি ফুটপাথতে থাকে দিল্লীৰ ৰাজপথৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আৰু বৰ্তমান মই আছো দিল্লীৰ ৰাজীৱ গান্ধী ভৱনৰ কাষত আপোনালোকে হুমায়ুন স্তম্ভৰ কথা শুনিছেনে হুমায়ুন স্তম্ভ মানে হ'ল হুমায়ুনৰ সমাধি ক্ষেত্ৰ হুমায়ু কি মকবৰা বুলি কয় যিটো বনোৱা হৈছিল 1557 1557 খ্ৰীষ্টাব্দত আৰু তেতিয়াই এইটো বনাওঁতে আজিৰ পৰা 400-500 বছৰ আগত এইটো বনাওঁতে খৰচ হৈছিল 1.5 মিলিয়ন ৰুপিজ অৰ্থাৎ প্ৰায় 15 লাখ টকা আৰু তেতিয়াৰ দিনৰ 15 লাখ টকা আজিৰ পৰা 400-500 বছৰ আগৰ 15 লাখ টকা আজিৰ তাৰিখত কিমান হ'ব গতিকে সেই হুমায়ু কা মকবৰা সেইটো অলপ আগত আছে ইয়াৰ পৰা আৰু সেই হুমায়ু কা মকবৰা অৰ্থাৎ হুমায়ুন স্তম্ভ আমি দেখিছো বহুত কেইখন হিন্দী চিনেমাত इस इमारत का नाम बताओगे या मैं जाऊं हुमायूं का मकबरा आज से हुमायूं का मकबरा ही मेरे लिए ताजमहल है গতিকে আহক চাওঁ আজি 1993তে ইউনেস্কোৰ দ্বাৰা ৱৰ্ল্ড হেৰিটেজ সাইট ডিক্লেয়াৰ হোৱা অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হুমায়ু কা মকবৰা হুমায়ুন স্তম্ভলৈ এতিয়া মই এইটো ৰাস্তাৰ পৰা এনেকৈ ৰাইটত গুচি যাব লাগিব আৰু সেইটোলৈ যাওঁতে এইফালে আৰু এটা টম্ব আছে এইটো হ'ল সফদৰজং টম্ব বুলি কয় এইটো কাৰোবাৰ মকবৰাই হয় মানে কাৰোবাৰ সমাধিয়ে হয় কিন্তু এতিয়া মই এইটোত নুসুমাওঁ সফদৰজং টম্বত মই যাম হুমায়ুন স্তম্ভত যিটোৰ কাৰণে মই যাব লাগিব এইফালে আৰু এতিয়া মই ইফালৰ ৰাস্তাটোতে সোমাই আহিলো এইটো ৰাস্তা হ'ল দিল্লীৰ লোধি ৰোড মই ভাবিছিলো কিবা অটো বা ৰেপিড লৈ ল'ম এইখিনি হুমায়ুন স্তম্ভলৈ যাওঁতে 5 মিনিটতে পাই যাম কিন্তু মই ভাবিলো নাই এইখিনি খোজকাঢ়ি যোৱাটো বেছি ভাল হ'ব কিহৰ কাৰণে এই ৰাস্তাটোত আৰু কিবা কিবি আছে আপোনালোকক দেখুৱাই যাব পৰা এতিয়া সন্মুখত এইখন চাওক এইখনত লিখা আছে JLN ষ্টেডিয়াম মানে জৱাহৰলাল নেহৰু ষ্টেডিয়াম গতিকে জৱাহৰলাল নেহৰু ষ্টেডিয়ামখনো মই আগত গৈ লেফ্টতে পাম যিহেতু লেফ্টতে পাম বাইকত বা অটোত গ'লেতো মই সেইখন ৰৈ পেলাই আপোনালোকক দেখুৱাই যাব নোৱাৰো বাহিৰৰ পৰা হ'লেও খোজকাঢ়ি গ'লে ডাইৰেক্ট দেখুৱাই দিব পাৰিম যেনেকৈ এতিয়া সফদৰজং টম্বটো দেখুৱাই দিলো তেনেকুৱাকৈ সেইকাৰণে খোজকাঢ়ি আহিছো বেছি দূৰ নহয় 2 কিলোমিটাৰমান হ'ব চাওঁ আৰু যদি ভাগৰ লাগি যায় তেতিয়াতো অটো বুক কৰি ল'ম কিন্তু বৰ্তমান খোজকাঢ়িয়ে গৈ আছো এইখনে দিল্লীৰ লোধি গাৰ্ডেন মই শুনি আছিলো লোধি গাৰ্ডেনৰ নাম সেইকাৰণে এই ৰোডটোৰ নাম মানে লোধি ৰোড মই এতিয়া বুজি পালো এইটো কাৰণে মই খোজকাঢ়ি আহি আছো যাতে ৰাস্তাত পোৱা বস্তুবিলাক ময়ো চাই যাব পাৰো আৰু আপোনালোককো দেখুৱাই যাব পাৰো এনেও মোৰ খোজকাঢ়ি যোৱাৰ বহুত অভ্যাস আছে কাৰণ মই কাজিৰঙালৈ 180 কিলোমিটাৰ খোজকাঢ়ি যোৱা মানুহ আৰু এটা দিল্লীত ইয়াতে 2 কিলোমিটাৰ এইখিনি কিয় নোৱাৰি লোধি ৰোডেৰে আহি থাকোতে এইফালে এইটো আৰু এটা টম্ব আছে এইটো চাহ টম্ব টুৰিষ্ট কিছুমান আছে ইয়াত ফৰেনাৰ দেখিছো ইয়াৰ পৰাই এইটো হ'ল চাহ টম্ব এইটো হ'ল লোধি গাৰ্ডেনৰ মানে অফিচিয়েল গেট মেইন গেট আৰু এইটো লোধি গাৰ্ডেন অশোকা গেট বহুত ডাঙৰ এখন গাৰ্ডেন দিল্লীৰ আৰু আপোনালোকে চাব পাৰে অকল ফুলৰ এনেকুৱা গাৰ্ডেনেই নহয় এই ভিতৰত কিবা পুৰণা কিলাও আছে এইবিলাক মানে এইটো এটা টুৰিষ্ট স্পট পুৰা কিন্তু মই এতিয়া এইটোত নাযাওঁ মই যাম হুমায়ুন স্তম্ভ কৈছো আজি মই সেইটো চাবই ওলাই আহিছো এইটো বেলেগ এদিন চাম ভালকে সোমাই গৈ এইখন চাওক লেণ্ড ৰভাৰ ডিফেণ্ডাৰ মোৰ ফেভাৰিট গাড়ী হয় এইখন এখন চব দামী দামী গাড়ী ডিফেণ্ডাৰ মাৰ্চিডিজ পিছত BMW আছিলে মাৰ্চিডিজ এইখন মাৰ্চিডিজ এইফালে এইখন মাৰ্চিডিজ এখনৰ পিছত এখন চব দামী দামী গাড়ী লেক্সাছৰ গাড়ী আজি মই প্ৰথম দেখিছো মানে খালী চকুৰে মোবাইলত দেখি পাইছো কিন্তু এইখন লেক্সাছৰ এখন গাড়ী দীঘল আৰু এইবিলাক আছে বাৰু BMW মাৰ্চিডিজ মোৰ ইফালে এইটো হ'ল ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰ খোজকাঢ়ি আহি আছো চব চাব পাৰি আছো মোৰ সেইফালে এখন স্কুল আছে কি স্কুল এখন এয়াৰফৰ্চ বল ভাৰতী স্কুল লোধি ৰোড নিউ দিল্লী এখন এয়াৰফৰ্চৰ কিবা স্কুল এয়াৰফৰ্চ বল চৰি মোৰ মানে পটককৈ পঢ়োতে তেনেকুৱা হৈ গ'ল এয়াৰফৰ্চ বল ভাৰতী স্কুল হয়তো এয়াৰফৰ্চ অফিচিয়েলছৰ ল'ৰা ছোৱালীবিলাক পঢ়া স্কুল এখন কাৰণ এইফালে এইটো এয়াৰফৰ্চৰ বেছ এইটো মোৰ এইটো চাইডত দিল্লী অহাৰ পৰা সদায় মেট্ৰ' অটো ৰেপিড' তেনেকৈ ঘূৰি আছো সেইকাৰণে আজি খোজকাঢ়ি ঘূৰি আছো দিল্লীৰ ৰাজপথত আৰু খোজকাঢ়ি মোৰ সঁচাকৈ বহুত ভাল লাগে খোজ কঢ়াটো এক প্ৰকাৰ মোৰ হবি বুলি ভাবিলেও মানে ভুল নহ'ব আৰু সেইকাৰণেতো বছৰত এবাৰকৈ কাজিৰঙালৈ খোজকাঢ়ি যাওঁ মঙলদৈৰ পৰা 180 কিলোমিটাৰ দূৰ তাতে ইয়াত আৰু দিল্লীত 2-3 কিলোমিটাৰহে খোজকাঢ়ি আছো অলপমান খোজকাঢ়িব লাগে মাজে মাজে সেইটো কাৰণে আজি খোজকাঢ়িয়ে ঘূৰি আছো য'ত যিমান ৰাস্তা কাষে কাষে য'ত যি চাবলগীয়া বস্তু পাইছো আপোনালোককো দেখুৱাইছো ময়ো চাইছো কিন্তু মেইন আজি মোৰ লক্ষ্য হৈছে হুমায়ুন স্তম্ভ হুমায়ুন স্তম্ভলৈ যাম খিলাওগে ভাইয়া आपका है ये तो यार एक नारिकल खाई लो मैंने खुश करी करी अंत शुकाई गई कितने का होता है
60 एक का 60 रुपया दे दो एक दे दो গাড়ী পুৰা অন্ধকণ্ঠ শুকাই গৈছিল তো সেইকাৰণে নাৰিকল খাই লৈছোঁ মানে ডাব খাই লৈছোঁ আৰু আমি গৰম লাগিলে ক'ল্ড ড্ৰিংক এটা খোৱাতকৈ ডাবটো খোৱাটো বেছি ভাল সেইকাৰণে আহি থাকোঁতে আপোনালোকৰ লগত কথা কৈ আহি থাকোঁতে দেখিলোঁ ৰাস্তাত আৰু লগালগ এটা খাই লৈছোঁ সেইকাৰণে हो गया कहाँ पे रखना है इसको ডাব খাই ল'লোঁ আৰু মোৰ ওচৰত মানে কেছ পইচা নাছিলে একদম 500 টকীয়া নোট এখন আছে সৰু পইচা একো নাই আৰু সেইকাৰণে 60 টকা হৈছে তাত 160 টকা পে'মেণ্ট কৰি দিলোঁ দোকানীজনক দ্বিতীয়ৰ পৰা আকৌ 100 টকা এটা কেছত লৈ লৈছোঁ পটককৈ সৰু সুৰা বস্তু এটা দুটা কিনিবলৈ কেছ পইচা লাগে ইয়াত অহাৰ পৰা যিকেইটা কেছ পইচা আছে গোটেইকেইটা শেষেই মোৰ অনলি 500 এটা আছে আৰু সেইটোতো য'তে ত'তে ভাঙি দিব দিগদাৰ হৈ যায় সেইটো কাৰণে 100 টকা এটা লৈ ল'লোঁ আৰু এক্সট্ৰা এনেকৈ ৰাস্তাৰ মানুহৰ হেল্প লৈয়ে চলি আছোঁ এইকেইদিন কাৰোবাক কেমেৰাটো ধৰি দিব দিওঁ এতিয়া মই ডাব খাই থাকোঁতে চটকেইটা এও কেমেৰা ধৰি দিলে মোক য'তে যাক লগ পাইছোঁ কাৰোবাক ফটো মাৰি দিব কৈছোঁ কাৰোবাক কেমেৰা ধৰি দিব কৈছোঁ কাৰোবাৰ পৰা এনেকৈ পইচা লৈছোঁ অনলাইন দি পেলাই কেছত লৈছোঁ তো ৰাস্তাৰ মানুহৰ হেল্পতে চলি আছোঁ এইকেইদিন এয়া চাওক লাজপত নগৰ দিল্লীৰ ফেমাছ এখন ঠাই লাজপত নগৰ বহুত চিনেমাটো আমি লাজপত নগৰৰ নাম শুনো লাজপত নগৰ অলপ আগৰ পৰা ৰাইট চাইডত যায় কিন্তু মই যাম নিজামুদ্দিনৰ পিনে নিজামুদ্দিন আউলিয়াৰ দৰগাহো চাম আজি অকল হুমায়ুন ষ্টমেই নহয় লাজপত নগৰলৈ এইফালেৰে ৰাইট চাইডত যায় হা গুৱাহাটী গুৱাহাটী অসমীয়া কোৱা শুনি চিনি পালি নেকি ক'ত ঘৰ গুৱাহাটী মানে মই অসমীয়াত কথা কৈ যোৱাৰ কাৰণে গম পালি আৰু ইয়াতে কি কৰ খান মাৰ্কেট ৰাতি ইয়াতে থাকো ৰাতি ফুটপাথত থাকো ইয়াতে কি নাম বাবলু গুৱাহাটী ক'ত ঘৰ মানকাছাৰ মানকাছাৰ ক'ত গুৱাহাটী ক'ত গুৱাহাটীত নামিয়েতো যাব লাগে সেইটো বুজিলোঁ কিন্তু মানকাছাৰ গুৱাহাটীত নহয় মানকাছাৰ ঘৰ মই মানে ব্লগত আপোনালোকৰ লগত কথা কৈ আহি আছিলোঁ যে অসমীয়া কৈ আহি আছোঁ তেওঁ ইয়াৰ পৰা মাত দিছে ঐ ভাইটি ঘৰ ক'তৰে তোৰ বোলে মোক মানে অসমীয়াত কোনে দিলে মই আহিলোঁ ইয়াতে থাকে মানে ৰাতি ফুটপাথতে থাকে কিয় ৰুম চুম কিয় লোৱা নাই ৰুমত থাকিলে চুৰি হৈ যায় ফুটপাথত থাকিলে চুৰ নকৰে এদিন থাকিব লাগিব তহঁতৰ লগত এতিয়া যাওঁ খালি আৰু লাজপত নগৰলৈ এইফালে যায় ৰাইট চাইডে আৰু এইটো চাইডেৰে যায় প্ৰগতি মৈদান মানুহৰ জীৱন চাওক আপোনালোকে আপুনি মইতো এনেকৈ গা নোধোৱাৰ ফুটপাথততো মূৰ ধুই নাথাকোঁ মানুহ এনেকৈও থাকে আৰু এই তেনেকৈও থাকে আমাৰ বাচ্ছা আমি এনেকৈ থ'ম ভাবক আপোনালোকে আহি পালোৱে আৰু বেছি দূৰ নাই এইফালে যিটো দেখিছে এইটোৰ নাম হ'ল চবছ বুৰ্জ এইটো 1553তে বনোৱা আৰু এইটো যিটো ৰাউণ্ড আছে এই চক্কৰটো ঘূৰি পেলাই সেইফালে পাম হুমায়ুন কা মকবৰা এইটো হ'ল চবছ বুৰ্জ এই আপোনালোকে চাব পাৰে 1553তে বনোৱা আৰু এই যিটো ৰাউণ্ড আছে এইটো ঘূৰি অলপ গৈয়ে সেই ৰাইট চাইডে সেইখিনিত পাম হুমায়ুন কা মকবৰা